গণেশায় নমঃ। নমস্কাৰ তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ আজিৰ ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। পঞ্চাং কেৱল সময়ৰ হিচাপ নহয়, ই আমাক বিশ্বব্ৰহ্মাণ্ডৰ শক্তিৰ সৈতে সংযোগ কৰা এক পবিত্ৰ পথ। গ্ৰহৰ অৱস্থানৰ বিষয়ে জনাৰ আগতে আহক আজিৰ শুভ পঞ্চাঙৰ ওপৰত চকু ফুৰাওঁ, কিন্তু তাৰ আগতে আমাৰ এই আধ্যাত্মিক পৰিয়ালৰ অংশ হ'বলৈ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিব। লগতে কমেণ্টত জয় শ্ৰীৰাম বা আপোনাৰ মনৰ কথা নিশ্চয় লিখিব। আজি দেওবাৰ ২০২৬ চনৰ ২৮ জুন। আজি জ্যেষ্ঠ মাহৰ শুক্লপক্ষৰ ত্ৰয়োদশী তিথি। ত্ৰয়োদশী তিথি ভগৱান শিৱৰ আশীৰ্বাদ লাভ কৰিবলৈ অতি শুভ। আজি জ্যেষ্ঠা নক্ষত্ৰ, যিয়ে আপোনাৰ সিদ্ধান্তত স্পষ্টতা আনে। দুপৰীয়া ১:৩০ লৈকে শুভযোগ থাকিব, যি অতি অনুকূল সময়। আজি সূৰ্যোদয় ৰাতিপুৱা ৫:৪৩ আৰু সূৰ্যাস্ত সন্ধিয়া ৭:১৭ হ'ব। সন্ধিয়া ৫:৩৫ পৰা ৭:১৭ লৈকে ৰাহু কাল থাকিব। এই সময়ত কোনো গুৰুত্বপূৰ্ণ কাম নকৰিব। আৰু আজিৰ আটাইতকৈ শুভ অভিজিত মুহূৰ্ত দুপৰীয়া ১২:০৩ পৰা ১২:৫৭ লৈকে থাকিব। আমাৰ এই তাৰা চিতাৰা পৰিয়ালটো আগুৱাই নিবলৈ আৰু এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে সদায় আনিবলৈ আমাক আপোনালোকৰ সহায়ৰ প্ৰয়োজন। স্ক্ৰীনত দেখা QR কোডটোত আপুনি নিজৰ ইচ্ছা অনুসৰি সৰু বৰঙণি আগবঢ়াই আমাক সহায় কৰিব পাৰে। আপোনাৰ সৰু সহায়ো আমাৰ বাবে অতি মূল্যৱান। এইটো কোনো বাধ্যতামূলক নহয়। যদি আপুনি সহায় কৰিব নোৱাৰে তেন্তে আপোনালোকৰ মৰম আৰু আশীৰ্বাদেই আমাৰ বাবে যথেষ্ট। আহক এতিয়া ভগৱানৰ নাম লৈ আজিৰ ৰাশিফলৰ ফালে আগবাঢ়ো। মেষ ৰাশিৰ ব্যক্তিসকল বৃশ্চিক ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে শেহতীয়াকৈ জীৱন, আত্মা আৰু আধ্যাত্মিকতাৰ দৰে গভীৰ বিষয়বোৰে আপোনাৰ মন অধিকাৰ কৰি আছে। হয়তো কোনো ঘনিষ্ঠ বন্ধু বা পৰিয়ালৰ সদস্যৰ বিয়োগ বা জীৱনৰ কোনো ডাঙৰ ঘটনাই আপোনাক আধ্যাত্মিকতাৰ দিশলৈ লৈ গৈছে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আধ্যাত্মিকতাৰ প্ৰতি এই আগ্ৰহ আপোনাৰ বাবে অতি শুভ হ'ব। ই আপোনাক জীৱনৰ প্ৰকৃত গুৰুত্বপূৰ্ণ কথাবোৰ আৰু বাহ্যিক আড়ম্বৰৰ মাজৰ পাৰ্থক্য বুজিবলৈ সহায় কৰিব। আজি আপোনাৰ ভাগ্যশালী সময় হ'ল দুপৰীয়া ৩ পৰা বিয়লি ৫ ভিতৰত। ৰঙা ৰং আজি আপোনাৰ বাবে শুভ হ'ব। এই বছৰ শনি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ওপৰত শক্তিশালী হৈ থাকিব, সেয়েহে কোনো ধৰ্মীয় বস্তু বা প্ৰতিকাৰ লগত ৰাখিলে আপুনি বাধাৰ পৰা সুৰক্ষিত থাকিব পাৰিব। প্ৰতিকাৰ আজি কিছু সময় প্ৰকৃতিৰ সান্নিধ্যত কটাওক। মেষ ৰাশিৰ প্ৰিয় ব্যক্তিসকল বৃশ্চিক ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপুনি অতি ৰোমান্টিক অনুভৱ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি আপুনি দিনটোৰ প্ৰতিটো মুহূৰ্ত আনন্দত কটাই দিব। মনৰ আনন্দ আৰু সন্তুষ্টি ইমানেই বেছি হ'ব যে আপোনাৰ সঙ্গীৰ সৈতে বাহিৰলৈ ওলাই যাবলৈ আৰু ভৱিষ্যতৰ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰিবলৈ আজিৰ দিনটো অতি উত্তম। এই ইতিবাচকতা আপোনাৰ কৰ্মক্ষেত্ৰতো প্ৰতিফলিত হ'ব আৰু আপোনাৰ সহকৰ্মীসকলে আপোনাৰ সৈতে কাম কৰি যথেষ্ট আনন্দ পাব। আজি বিয়লি ৪ পৰা সন্ধিয়া ৬ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজিৰ বাবে আপোনাৰ ভাগ্যশালী ৰং হ'ল কমলা। এই বছৰ আপোনাৰ সোঁৱৰণিত ৰাহুৰ প্ৰভাৱ বেছি হোৱাৰ বাবে সম্পৰ্কত মিলাপ্ৰীতি বজাই ৰাখিবলৈ কোনো পবিত্ৰ বস্তু বা উপায়ৰ সহায় লওক। উপায়: আজি অলপ সময় জিৰণি লওক। প্ৰিয় মিথুন ৰাশিৰ জাতক জাতিকা বৃশ্চিক ৰাশিত চন্দ্ৰৰ অৱস্থান আৰু বুধ গ্ৰহৰ প্ৰভাৱে আপোনাক অধিক নমনীয়, অনুসন্ধিৎসু আৰু বিশ্লেষণাত্মক কৰি তুলিছে। মিথুন ৰাশিৰ লোকসকল তেওঁলোকৰ ক্ষিপ্ৰ বুদ্ধি আৰু ৰসিকতাৰ বাবে পৰিচিত, যাৰ ফলত আপুনি যিকোনো কথা সোনকালে শিকিব পাৰে আৰু প্ৰচুৰ তথ্য আহৰণ কৰিবলৈ সক্ষম হয়। যোগাযোগৰ ক্ষেত্ৰত আজি আপুনি এক বিশেষ সুবিধা লাভ কৰিব। আজি পৰিৱেশত উমৈহতীয়া আৰু সম্প্ৰীতিৰ ভাৱ বিৰাজ কৰিব, গতিকে আনন্দৰ বাবে সাজু হওক। ঘৰলৈ আলহী অহাৰ সম্ভাৱনা আছে আৰু তেওঁলোকক আদৰণি জনাবলৈ আপুনি সকলো প্ৰচেষ্টা চলাব যাতে তেওঁলোকে ঘৰুৱা পৰিৱেশ অনুভৱ কৰে। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক সামাজিক সম্পৰ্ক বজাই ৰাখিবলৈ পৰামৰ্শ দিছে, কাৰণ ই আপোনালোকৰ মাজৰ বান্ধোন শক্তিশালী কৰিব। অপ্ৰত্যাশিত আলহীৰ আগমন আপোনাৰ জীৱনলৈ আনন্দ আৰু সুখ কঢ়িয়াই আনিব। গোটেই বছৰটো বৃহস্পতি গ্ৰহৰ প্ৰভাৱ আপোনাৰ ওপৰত থকাৰ বাবে নতুন সম্পদ আকৰ্ষণ কৰিবলৈ কোনো শুভ প্ৰতীক বা যন্ত্ৰ লগত ৰাখক। উপায়: মানসিক স্পষ্টতাৰ বাবে আজি ধ্যান কৰক।
মৰমৰ কৰ্কট ৰাশিৰ জাতক জাতিকাসকল আজি চন্দ্ৰ বৃশ্চিক ৰাশিত অৱস্থান কৰাৰ বাবে আপোনাৰ অতি আপোন লোকসকলৰ সৈতে সম্পৰ্কত কিছু উত্তেজনা বা মতবিৰোধ হোৱাৰ সম্ভাৱনা আছে। যদিও আপুনি বৰ্তমান হতাশ বা বিচলিত অনুভৱ কৰিছে, তথাপিও নিজৰ ওপৰত নিয়ন্ত্ৰণ ৰাখিবলৈ চেষ্টা কৰাটো অতি প্ৰয়োজনীয়। পৰিস্থিতিটো শুধৰাবলৈ এয়াই একমাত্ৰ উপায়। যদি আপুনি ধৈৰ্য ধৰি ৰাখিব পাৰে, তেন্তে যিকোনো চাপৰ মাজতো আপুনি শান্ত থাকিব পাৰিব আৰু খঙৰ ভৰত ভুল কথা কোৱাৰ পৰা বিৰত থাকিব পাৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিশেষজ্ঞসকলৰ মতে, এনে পৰিস্থিতিত কোনো বিশ্বাসী ব্যক্তিৰ সৈতে কথা পতাটোৱেই আটাইতকৈ বুদ্ধিমানৰ কাম হ'ব। বৃহস্পতি গ্ৰহে আপোনাৰ ব্যক্তিগত উন্নতিৰ পথ মুকলি কৰিছে, গতিকে কোনো পবিত্ৰ প্ৰতীক বা ৰত্ন লগত ৰাখিলে আপোনাৰ অন্তৰাত্মাক সঠিক দিশত পৰিচালিত কৰিব আৰু আৱেগিক ভাৰসাম্য আনিব। আজিৰ প্ৰতিকাৰ: পুৰণি বন্ধুসকলৰ সৈতে দেখা কৰক বা তেওঁলোকৰ সৈতে কথা পাতক। প্ৰিয় সিংহ ৰাশিৰ জাতকসকল, আজি চন্দ্ৰ বৃশ্চিক ৰাশিত অৱস্থান কৰিছে। আপোনাৰ ৰাশিৰ অধিপতি সূৰ্যই আপোনাক আত্মবিশ্বাসী, বহিৰ্মুখী আৰু শক্তিশালী কৰি তোলে। সূৰ্য যেনেকৈ ব্ৰহ্মাণ্ডৰ কেন্দ্ৰবিন্দু, ঠিক তেনেকৈয়ে আজি আপুনি সকলো কামৰ কেন্দ্ৰবিন্দু হৈ পৰিব। যদি আপুনি এজন শিল্পী আৰু লাইমলাইটত থাকিবলৈ ভাল পায়, তেন্তে আজি আপুনি অতি সাহসী, নাটকীয় আৰু জন্মগত নেতা হিচাপে আত্মপ্ৰকাশ কৰিব। আপোনাৰ আত্মসন্মান আজি অতি প্ৰবল হ'ব। বন্ধু-বান্ধৱ আৰু পৰিয়ালৰ সান্নিধ্যই আপোনাৰ ঘৰত আনন্দ আৰু হাঁহিৰ পৰিৱেশ সৃষ্টি কৰিব। এই সময়ত বিদেশৰ পৰা অহা আলহীসকলৰ বাবে একাপ চাহ বনাই আপ্যায়ন কৰক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলে আপোনাক কাম আৰু বিনোদনৰ মাজত ভাৰসাম্য ৰক্ষা কৰিবলৈ পৰামৰ্শ দিয়ে। কৰ্মক্ষেত্ৰত আৰু ঘৰত আপোনাৰ কষ্টৰ ফল আনন্দৰে উপভোগ কৰক। এই বছৰ ৰাহুৰ প্ৰভাৱৰ পৰা হাত সাৰিবলৈ আৰু মানসিক স্পষ্টতাৰ বাবে কোনো পবিত্ৰ বস্তু বা ৰত্ন ধাৰণ কৰক। উপায়: আজি এখন ভাল কিতাপ পঢ়ক। প্ৰিয় কন্যা ৰাশিৰ জাতক জাতিকা, আজি চন্দ্ৰই বৃশ্চিক ৰাশিত প্ৰৱেশ কৰাৰ লগে লগে আপুনি কাম আৰু চিন্তাৰ পৰা আঁতৰি পৰিয়ালৰ সৈতে সময় কটোৱাৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব। এই সময়ছোৱাত আপোনজনৰ মাজত মৰম আৰু বন্ধুত্ব বৃদ্ধি পায়। সেয়েহে আপোনাৰ জীৱনত থকা পৰিয়ালৰ গুৰুত্ব বুজি লওক। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষসকলে পৰামৰ্শ দিয়ে যে এই মুহূৰ্তবোৰৰ মূল্য বুজি লওক, কাৰণ এই সুখৰ দিনবোৰ সদায় নাথাকে। ই আপোনাৰ সম্পৰ্কবোৰ শক্তিশালী কৰাত আৰু মানসিক শান্তি লাভ কৰাত সহায় কৰিব। আপুনি তেওঁলোকৰ সৈতে এখন ছুটি ভ্ৰমণলৈ যোৱাৰ কথাও চিন্তা কৰিব পাৰে। আজি বিয়লি ৪ বজাৰ পৰা ৫ বজাৰ সময়ছোৱা আপোনাৰ বাবে অতি শুভ। সোণালী হালধীয়া ৰংটো আজি আপোনাৰ বাবে ভাগ্যশালী হ'ব। শনি গ্ৰহৰ বাধাৰ শক্তি হ্ৰাস কৰিবলৈ আপুনি কোনো ৰত্ন বা ধাতু পৰিধান কৰিব পাৰে। উপায়: আজি এটা নতুন চখ বা কাম আৰম্ভ কৰাৰ চেষ্টা কৰক। প্ৰিয় তুলা ৰাশিৰ জাতকসকল, তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে, আজি বৃশ্চিক ৰাশিৰ মাজেৰে চন্দ্ৰৰ পৰিভ্ৰমণে আপোনাক জীৱনত লোৱা বহুতো সিদ্ধান্তৰ ওপৰত পুনৰ চিন্তা কৰিবলৈ বাধ্য কৰিব। আজি আপুনি নিজক আৱিষ্কাৰ কৰাৰ এক যাত্ৰাত ওলাব। কামৰ পৰা বিৰতি লৈ আজি আপুনি নিজৰ বাবে কিছু প্ৰয়োজনীয় সময় উলিয়াব, যাতে আপুনি আপোনাৰ চিন্তাবোৰক সুশৃংখল কৰিব পাৰে। আপুনি নিজকে সম্পূৰ্ণৰূপে বুজি পাবলৈ আপোনাৰ মন আৰু ব্যক্তিত্বৰ গভীৰ দিশবোৰৰ সন্ধান কৰিব। এই সময়ছোৱা আপোনাৰ কৰ্মক্ষেত্ৰ আৰু ব্যক্তিগত জীৱনৰ বাবে অতি ফলপ্ৰসূ হ'ব। নীলা ৰং আপোনাৰ বাবে ভাগ্যশালী। পুৱা ৯ বজাৰ পৰা ১০:৩০ বজাৰ সময়খিনি আপোনাৰ বাবে অতি শুভ। এই বছৰ শনি গ্ৰহৰ প্ৰতিবন্ধক শক্তিক সন্তুলিত কৰিবলৈ আপোনাৰ ওচৰত এটা ৰত্ন ৰাখক বা পৰিধান কৰক। উপায়: নিয়মীয়াকৈ ব্যায়াম কৰক। মৰমৰ বৃশ্চিক ৰাশিৰ ব্যক্তিসকল, আপোনাৰ ৰাশিত চন্দ্ৰৰ অৱস্থানে আজি আপোনাৰ আৰ্থিক খৰচ বৃদ্ধি হোৱাৰ ইংগিত দিছে। সেয়েহে এই সময়ছোৱাত আপুনি আপোনাৰ বাজেটৰ পৰিকল্পনা কৰিব লাগিব আৰু খৰচৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ জ্যোতিষীসকলৰ পৰামৰ্শ অনুসৰি আপুনি আপোনাৰ খাদ্যৰ প্ৰতি বিশেষ মনোযোগ দিয়া উচিত আৰু অতিৰিক্ত চৰ্বিযুক্ত খাদ্য গ্ৰহণ কৰাৰ পৰা বিৰত থকা উচিত, কাৰণ ই স্বাস্থ্যজতীয় সমস্যাৰ সৃষ্টি কৰিব পাৰে আৰু ইয়াৰ ফলত আপোনাৰ আৰ্থিক অৱস্থাৰ ওপৰত প্ৰভাৱ পৰিব পাৰে। নিজৰ স্বাস্থ্যৰ যত্ন লওক আৰু খৰচত মিতব্যয়ী হওক, তেতিয়াহে আপুনি আজিৰ দিনটো সুকলমে পাৰ কৰিব পাৰিব। দুপৰীয়া ২ বজাৰ পৰা ৪ বজাৰ সময়খিনি আপোনাৰ বাবে শুভ হ'ব। ৰঙা ৰং আজি আপোনাৰ বাবে ভাগ্যশালী হ'ব।
এই বছৰ শনি গ্ৰহৰ কিছু তীব্ৰ পৰ্যায়ৰ বাবে আৱেগিক ভাৰসাম্য বজাই ৰাখিবলৈ আপুনি কোনো ৰত্ন পিন্ধিব পাৰে বা নিজৰ ওচৰত কোনো পবিত্ৰ বস্তু ৰাখিব পাৰে। উপায়: মনক শান্ত কৰা সংগীত শুনক। ধনু ৰাশিৰ জাতক জাতিকাসকল আজি অলপো নিৰাশ নহ'ব। চন্দ্ৰৰ বৃশ্চিক ৰাশিত অৱস্থানৰ বাবে আপোনালোকৰ কিছুমানৰ বাবে মানসিক চাপ আৰু অশান্তিৰ সৃষ্টি হ'ব পাৰে। ইয়াৰ ফলত আপুনি কিছু অসন্তুষ্ট আৰু চিন্তিত অনুভৱ কৰিব পাৰে। মনত ৰাখিব যে সমস্যা জীৱনৰ এটা অংশ। এই সময়ত আপোনাৰ মনোযোগ আনফালে যাবলৈ নিদিব, নহ'লে আপোনাৰ হাতত থকা সুযোগবোৰ হেৰুৱাই পেলাব। তাৰা চিতাৰা পণ্ডিত জ্যোতি চেনেলৰ জ্যোতিষীসকলে আপোনাক বৰ্তমানৰ কামত সম্পূৰ্ণ মনোযোগ দিবলৈ পৰামৰ্শ দিছে। আপোনাৰ সকলো গুৰুত্বপূৰ্ণ কাম আবেলি ৪ বজাৰ পৰা ৪০ মিনিটৰ পৰা ৬ বজাৰ ভিতৰত সম্পূৰ্ণ কৰাটো আটাইতকৈ ভাল হ'ব। আপোনাৰ ভাগ্য উন্নত কৰিবলৈ আজি ক'লা ৰঙৰ পোছাক পিন্ধক। এই বছৰ বৃহস্পতি গ্ৰহে আপোনাৰ ভাগ্য উজ্জ্বল কৰি তুলিছে, সেয়ে আগবাঢ়ি যাবলৈ ইতিবাচক হৈ থাকক। উপায়: প্ৰতিদিনে কৃতজ্ঞতা প্ৰকাশ কৰাৰ অভ্যাস গঢ়ি তোলক। মকৰ ৰাশিৰ জাতক জাতিকাসকল আজি চন্দ্ৰ বৃশ্চিক ৰাশিত অৱস্থান কৰিছে। আপুনি সফলতাৰ শিখৰলৈ ধীৰে ধীৰে আগুৱাই গৈ আছে, আৰু আপুনি ভালদৰে জানে যে সেই শিখৰ স্পৰ্শ কৰিবলৈ ধৈৰ্য, সহনশীলতা আৰু দৃঢ় সংকল্পৰ প্ৰয়োজন। আপোনাৰ শাৰীৰিক আৰু মানসিক উভয় ক্ষেত্ৰতে পৰিস্থিতি নিয়ন্ত্ৰণ কৰাৰ এক বিশেষ ক্ষমতা আছে। বৰ্তমান পৰিয়ালৰ সম্পৰ্কত কিছু উত্তেজনা থাকিব পাৰে, আৰু পৰিয়ালৰ সদস্যসকলৰ মাজত সৰু-সুৰা কথাত মতভেদ হোৱাৰ সম্ভাৱনা আছে। যিজন আপোন মানুহ খঙাল বা বিৰক্ত হৈ আছে, তেওঁৰ পৰা অলপ আঁতৰি থকাটোৱেই ভাল। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ বিশেষজ্ঞসকলে পৰামৰ্শ দিছে যে আজি কোনো অকাৰণ বিবাদত লিপ্ত নহ'ব। ধৈৰ্য ধৰক আৰু অবাঞ্ছিত তৰ্কৰ পৰা আঁতৰি থাকক। ৰাহুৰ প্ৰভাৱৰ বাবে মনটো স্থিৰ কৰি ৰাখিবলৈ কোনো পবিত্ৰ বস্তু বা ৰত্ন ধাৰণ কৰাটো শুভ হ'ব। উপায়: আজি যিকোনো ধৰণৰ মানসিক চাপ সৃষ্টি কৰা আলোচনাৰ পৰা বিৰত থাকক। মৰমৰ কুম্ভ ৰাশিৰ ব্যক্তিসকল এতিয়াও বৃশ্চিক ৰাশিত থকাৰ বাবে এই গ্ৰহৰ অৱস্থানৰ পৰা আপোনালোকে বিশেষ শুভ শক্তি লাভ কৰিব। আজি আপুনি আপোনাৰ পৰিয়ালৰ বাবে এক লাকি চাৰ্ম বা ভাগ্যৰ প্ৰতীক হৈ পৰিব। গতিকে আনক সহায় কৰাৰ এই সুন্দৰ সুযোগটোৰ সম্পূৰ্ণ সুবিধা লওক। আপোনাৰ এই উদাৰতাৰ বাবে আজি আপুনি পৰিয়ালৰ পৰা যথেষ্ট প্ৰশংসা লাভ কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি বিয়লি ৪ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ সময়খিনি আপোনাৰ বাবে অতি শুভ। আজি আপোনাৰ ভাগ্যশালী ৰং হ'ল হালধীয়া। এই বছৰ শনি গ্ৰহৰ শক্তি সক্ৰিয় হৈ থকাৰ বাবে দৈনন্দিন কামত স্থিৰতা আনিবলৈ কোনো শুভ বস্তু বা যন্ত্ৰ লগত ৰাখিব। উপায়: পৰিয়ালৰ সৈতে সময় কটাওক, ই আপোনাক মানসিক শান্তি প্ৰদান কৰিব। মীন ৰাশিৰ জাতক জাতিকাসকল বৃশ্চিক ৰাশিত চন্দ্ৰৰ অৱস্থানৰ বাবে আজি আপুনি নিজৰ প্ৰতিভা আৰু দক্ষতাৰ ওপৰত অলপ সন্দেহ কৰিব পাৰে। আপোনালোকৰ বহুতে আজি জীৱনৰ কোন দিশত আগবাঢ়িব সেই লৈ দ্বিধাবোধ কৰিব পাৰে বা কোনো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱাত অসুবিধা পাব পাৰে। এনে পৰিস্থিতিত আপোনাতকৈ অভিজ্ঞ বা বয়সত ডাঙৰ কোনো ব্যক্তিৰ পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উত্তম হ'ব। আজি আপুনি তেওঁলোকৰ ওপৰত সম্পূৰ্ণ ভৰসা কৰিব পাৰে, যিয়ে আপোনাৰ সমস্যা সমাধানত নিশ্চিতভাৱে সহায় কৰিব। তাৰা চিতাৰা পণ্ডিত জ্যোতিষ চেনেলৰ মতে আজি সন্ধিয়া ৫ বজাৰ ৩০ মিনিটৰ পৰা ৬ বজাৰ ৩০ মিনিটৰ সময়ছোৱা আপোনাৰ বাবে অতি ভাগ্যশালী। সেয়েহে এই সময়ৰ সদ্ব্যৱহাৰ কৰক। আজি বেঙুনীয়া ৰং আপোনাৰ বাবে শুভ হ'ব। এই বছৰ শনি গ্ৰহৰ প্ৰভাৱৰ ভাৰসাম্য ৰক্ষা কৰিবলৈ আপোনাৰ আশে-পাশে কোনো পবিত্ৰ বস্তু বা ৰত্ন ৰাখক। আজিৰ উপায়: আজি ঘৰত নিজ হাতেৰে এক পুষ্টিকৰ আহাৰ প্ৰস্তুত কৰক।